লাইভ হৈ আছিলে বুলে গমেই নাপায় লাইভ হৈ আছিলে হেনো গমেই নাপায় আৰে নিজে নিজে লাইভ হ'ব পাৰে নেকি প্ৰথমতে ভিডিওটো আৰে নিজে নিজে লাইভ হ'ব পাৰে নেকি যদি আমি একো ক্লিক নকৰো আমি মানুহ অকৰা যথামুখ্য নহয় পুৰণা প্ৰেমিকাক ষ্টুডিঅ'লৈ মাতি লৈ তেওঁক তুচ্ছ-তাচ্ছিল্য কৰিলে কৰবাত গৈ একদম ঢেৰ কিবা কিবি হাংগামা ষ্টুডিঅ'টো মাতি নিলে পুৰণা প্ৰেমিকক মাতি লৈ পেলাই তেওঁক তুচ্ছ-তাচ্ছিল্য কৰি পেলাই সমাজৰ চকুত একেবাৰে ডাউন দি তেওঁ উচ্চ স্থানলৈ গুচি গ'ল নাৰী জাতিটোক অকণমান সন্মান কৰক উপায় জাতিটোক অকণমান সন্মান কৰ ভাই অ বুপাই এই পাঁচটা আঙুলি যে আছে একে সমান নহয় বিপদ কেতিয়া আহিব ঠিক নাই এই পাঁচটা আঙুলি সমান নহয় সদায় একেদৰে নাথাকক বিপদ কেতিয়াহে ঠিক নাই আজি ইজনী ছোৱালীৰ লগত দুদিনমান প্ৰেমৰ সম্পৰ্ক ৰাখিবি কালিলৈ আকৌ সিজনীৰ লগত দুদিনমান প্ৰেমৰ সম্পৰ্ক ৰাখিবি ইজনী ছোৱালীৰ লগত দুদিনমান প্ৰেমৰ সম্বন্ধ ৰাখিবি সিজনী ছোৱালীৰ লগত দুদিনমান প্ৰেমৰ সম্বন্ধ ৰাখিবি ইমান অকৰা বুলি ভাবিছ এই অসমীয়া সমাজক ইমান অকৰা বুলি ভাবিছে আমাৰ এই অসমীয়া সমাজক সহ অভিনেত্ৰীৰ সৈতে অভিনেতা নয়ন নিলিমৰ ভিডিঅ' ভাইৰেল ভিডিঅ'ৰ জৰিয়তে অভিনেতা নয়ন নিলিমক নীতি শিক্ষা দিলে এগৰাকী মহিলাই ই মহা চেনী হয় আৰু ই মহা হাৰামী হয় এক নম্বৰৰ বদমাছ হয় কাৰ কথা কৈছো গম পাইছেনে এই যে ছচিয়েল মিডিয়াত ভাইৰেল হৈ আছে ভিডিঅ'টো যে খুব ভাইৰেল হৈ আছে লাইভ হৈ আছিলে হেনো গমেই নাপায় প্ৰথমতে ভিডিঅ'টো আৰে নিজে নিজে লাইভ হ'ব পাৰে নেকি যদি আমি একো ক্লিক নকৰো লাইভ হৈ থাকিব পাৰে নেকি কিবা এটা আমাৰ ক্লিক কৰিব লাগিব তেতিয়াহে আমাৰ লাইভ হ'ব আমি ভিডিঅ' বনাই আছিলো এইটো প্ৰেংক হৈ আছিলে লাইভত কোনোবাই প্ৰেংক কৰে নেকি আমি ইমানো অকৰা জধামুখ্য নহয় মাজতে কিবা সিনেমা এখন বনালে তাৰ পিছতে সেয়া কিবা কিবি হেৰি আমাৰ এনেকুৱা বাউন্ডিং আছিলে সাউন্ডিং আছিলে বুলি এটা ভিডিঅ' ভাইৰেল কৰিলে তাৰ পিছত একদম পুৰা পপুলাৰিটি হ'ল একদম কৰবাত গৈ একদম ঢেৰ কিবা কিবি হাংগামা ষ্টুডিঅ'টো মাতি নিলে পুৰণা প্ৰেমিকক মাতি লৈ পেলাই তেওঁক তুচ্ছ-তাচ্ছিল্য কৰি পেলাই সমাজৰ চকুত একেবাৰে ডাউন দি তেওঁ উচ্চ স্থানলৈ গুচি গ'ল নাৰী জাতিটোক অকণমান সন্মান কৰ ভাই অ বুপাই এই পাঁচটা আঙুলি সমান নহয় সদায় একেদৰে নাথাকক বিপদ কেতিয়াহে ঠিক নাই এনেকে নাৰী জাতিটোক তুচ্ছ-তাচ্ছিল্য কৰাৰ পিছত কাহানী বা এই গাড়ীৰে ৰাস্তাত গৈ থাকোতেনে বেলেগ গাড়ী আহি খুন্দা মাৰি তোক একেবাৰে চাফা কৰি থৈ গুচি যাব এয়া এগৰাকী নাৰীৰ অভিশাপ বুলিও ধৰিব পাৰো বেয়া লাগে এনেকে ইজনী ছোৱালীৰ লগত দুদিনমান প্ৰেমৰ সম্বন্ধ ৰাখিবি সিজনী ছোৱালীৰ লগত দুদিনমান প্ৰেমৰ সম্বন্ধ ৰাখিবি নিজে যদি অকমান পপুলাৰিটি আছে বুলিয়ে যে আনক এনেকুৱা তুচ্ছ-তাচ্ছিল্য কৰি থাকিবি এইটো কেনেকে হ'ব পাৰে ভাল নালাগে এইবিলাক ছচিয়েল মিডিয়াত বহুত ভাইৰেল হৈ আছে যিমানেই যি নকক কেতিয়াও ভাবি নলওঁ যে এইটো কেনেবাকে প্ৰেংক হৈ থাকিব কেতিয়াও এটা আমি ভিডিঅ' এতিয়া এইটো মই ক'ব পাৰি এইটো মই প্ৰেংক কৰিছিলো গম নাপাওঁ আৰু এনেই মানে ভিডিঅ'টো আৰু কেমেৰাটো অন কৰি পেলাই মই যি টি কৈ আছিলো এনেকে ক'লে হ'ব নেকি এইটোতো মই ডাইৰেক্ট ভিডিঅ'ই প্ৰস্তুত কৰিছো ইমান অকৰা বুলি ভাবিছে আমাৰ এই অসমীয়া সমাজক ইমানো মানে আৰু আমাৰ এই অসমীয়া বুলি যিটো কয় অসমীয়া যিখিনি জাতি আছে নহয় সিহঁতি মানে আবেগিক খুব কিন্তু অকৰা নহয় বহুত টেঙৰ ইমান আৰু প্ৰেংক বোলা বস্তুটো ওলালে বুলিয়ে ছচিয়েল মিডিয়াত সব ক্ষেত্ৰতে প্ৰেংক নহয় এই 2 টকামান পইচা দি চাগে কিবা একদম চুৰি তুৰি দেখুৱাই মাৰিম বা কিবা কিবি বুলি ভাবুকি দি মুখখন বন্ধ কৰিছে তাৰ পিছৰ যিটো ভিডিঅ' যে এইটো আমাৰ প্ৰেংকহে আছিলে আমি গম নেপাওঁ লাইভ হৈ আছিলে বুলি তাৰ পিছত একদম এনেকে অকমান লাষ্টৰ ফালে অকণ মাৰামাৰি কৰা নিচিনাও দেখুৱাইছে একদম মানে মোবাইলটো পৰি গৈছে আন্ধাৰ হৈ গৈছে কিবা কিবি মানে একদম অকমান হেৰিকে গৈছে প্ৰেংকে যদি আছিলে তহঁতৰ লাইভ হৈ আছিলে বুলি গম নোপোৱাৰ পিছত মাৰামাৰিটো কি হ'ল আমি জানো দেই আমি বুজি পাওঁ ৰাইজ এনেকুৱা মানুহক ইমান উচ্চ স্থানলৈ নিনিব আৰু ইমান সুবিধা নিদিব
আৰু সেই সকলো মূৰ্খ যি মানে এনেকুৱা প্ৰতাৰণা কৰাৰ মানুহৰ ওচৰলে যি চাপি যায় সেইবিলাকো একদম মূৰ্খ মানুহ টকা দেখিলে কেতিয়াও কাৰো ওচৰলে যাব নালাগে ঠিক আছে আৰু কাৰো নাম ধৰি কোৱা নাই আপোনালোকে বুজাই বুজিব জনাই জানিব হেতুৱে কথা কিন্তু এই মানুহখিনি এক নম্বৰ হাৰামি নকওঁ আৰু এই মানুহখিনি বহুত হাৰামি হয় এই প্ৰেং নামৰ চলাই আমাৰ অসমীয়া মানুহখিনিক বুৰ্বক বনাব নালাগে আমিও বহুত জানো মানে ইমানো আমি টেঙৰো নহয় কিন্তু ইমান বুৰ্বকো নহয় আপোনালোকে জানিব নতুন এখন কিবা সিৰিয়েল সিনেমা ৰাইজৰ মাজত চাগে এৰি দিবলৈ গৈ আছে বা তেনেকুৱা কিবা এটা কথা নহলে চাগে ৰাইজে পাহৰি গৈছে অকমান পিছ পৰি গৈছে যে এনেকুৱা উল্টা পুল্টা কিছুমান কৰি নিজৰে কিবা এটা বদনাম উলিয়াই পেলাই ওপৰ লেভেললে যাবলৈ চেষ্টা কৰিছে এনেকুৱা নকৰিব কোন দিনা গুচি যায় ঠিক নাই জীৱন কচুপাতৰ পানী ঠিক আছে আপোনালোকে হয় নে নহয় কব এনেকুৱা চতুৰ আমিবোৰ আমি ধৰা মানে আমি বুজি পাওঁ ইমান নিউজ ডেস্ক ৰিপোৰ্ট এ নিউজ 24/7